মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে। মনত এটা ইচ্ছা আছে যেনেকৈ বৰদোৱা থান বা যেনেকৈ আমি বহুত বৰপেটা সত্ৰ এইবিলাকত আমি কাম কৰি আছোঁ, পাটবাউসী সত্ৰ, তেনেকৈ অসমৰ এটা ডাঙৰ ঐতিহ্য হ'ল নেঘেৰিটিঙৰ শিৱ মন্দিৰ। ইয়াক এটা সুন্দৰ পৰ্যায়লৈ লৈ যোৱা মোৰ মনত ইচ্ছা আছে।